হয়নে বাৰু? কাৰণ ইয়াত কৈছে ইৰামে হেন শুনি সুতে বিনাবন্তয়বনত আমি অকুলিন হেন আছিল মনত তোমাহাৰ প্ৰশ্নে ভয়লো আজি হি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ সাৱশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পখাৰ অনুৰূপে সেহি মতে যত মান লবে মোৰ মতি প্ৰণাইবু কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি। গতিকে ঘনচিৰিকাৰ পাখিবিলাক অকণমানি তেওঁ ঘৰে ঘৰে উৰি ফুৰে, আপোনালোক দেখিছে হয়নে বাৰু? কাৰণ পাখিটোৱে তাৰ সৰু, কিমানটো উৰিব, খুব ঘৰে ঘৰে উৰি ফুৰে ইঘৰৰ পৰা ইঘৰলৈ। কিন্তু চিলনীৰ পাখিটো কিমান ডাঙৰ, তেওঁ আকাশ মাৰ্গত উৰে, বহুত দূৰলৈ উৰিব পাৰে। ঠিক যাৰ যিমানটো মতি সিমানৰহে কৃষ্ণ কথা ক'ব পাৰিব বুলি কৈছে। কাৰণ আপুনি মই কৃষ্ণ কথা অনাদি কাললৈকেও যদি কৈ থাকোঁ নিৰন্তৰে, তথাপিও কৃষ্ণৰ মহিমা কোনো গাই বা কোনো কৈ শেষ কৰিব নোৱাৰে। এবাৰ নিমি ৰজাই মানে 9জন সিদ্ধক প্ৰশ্ন এটা কৰিলে যে কৃষ্ণ কথা কৈ কেনেবাকৈ শেষ কৰিব পৰা যায় নেকি, প্ৰশ্ন কৰিলে। তেতিয়া নিমি ৰজাক দ্ৰুমিল সিদ্ধই কৈছে য়ে ৰাম দুৰ্মিল বদতি ৰাজা শুনা নিমিৰায় ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্মই আছে যত শতকোটি জন্মে কোনে কহি পাবে অন্ত সহৰ্ষ বদনে যদি কহন্ত অনন্তে। হাজাৰটা মুখত যদি হাজাৰ বাৰ স্বয়ং ভগৱানেও যদি অনন্ত স্বৰূপে স্বয়ং নিজেই যদি হাজাৰ বাৰ যদি ঈশ্বৰৰ কথা কয়, নিজৰ মহিমাক ব্যাখ্যা কৰে, তথাপিও বোলে অনাদি কাললৈকে ক'লেও তেওঁ ঈশ্বৰৰ কথা কৈ শেষ কৰিব নোৱাৰে। আৰু ব্ৰহ্মাই বোলে 4খন মুখৰেও যদি নিৰন্তৰ কৃষ্ণ কথা কৈ থাকে, কৃষ্ণৰ জন্মলীলা ৰহস্য কথা কৈ শেষ কৰিব নোৱাৰে। যদি ব্ৰহ্মাই 4খন মুখেৰে কৈ শেষ কৰিব নোৱাৰে, অনন্ত স্বৰূপে যদি ভগৱান নোৱাৰে, তেনেহ'লে তাঁতী বাপে এখন মুখেৰে কিমান ক'ব ঔ হৰি, বোলে গগৈ বাপে এখন মুখেৰে কিমান ক'ব, মতি অনুসাৰে। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাসৰ বজানে প্ৰথমে হৰিক স্মৰি শুনাব ধানে। এইটো শাস্ত্ৰ বোলে স্বৰ্গৰো নহয় মৰ্ত্যৰো নহয়, ডাইৰেক্ট ক'ৰ পৰা আহিছে, বৈকুণ্ঠৰ পৰা আহিছে। গতিকে এই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত ইহাৰ উত্তম ফল হৰিৰ নাম মাত্ৰ। এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱতৰ মহাফলটো হৈছে হৰিৰ নাম আকৌ দেই। হৰিৰ নামে গতি, হৰিৰ নামে ভকতৰ কেৱলে ভকতি। গতিকে এই মহাভাগৱতৰ মহাফলটো হৈছে হৰিৰ নাম। সেইকাৰণে পৃথিৱীৰ কল্পতৰু হৈছে ভকত, স্বৰ্গৰ কল্পতৰু হৈছে পাৰিজাত, আৰু বৈকুণ্ঠৰ কল্পতৰু হৈছে মহাভাগৱত। বুজি পাইছেনে কথাটো? সেইকাৰণে এই মহাভাগৱত ভাগ ব্যাস মুনিক নাৰদে উপযুক্ত ভাবি নাৰদ গৈছে দিনে ক পূৰ্বত পৰাশৰ সুত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বহি। এতিয়া বদৰিকা আশ্ৰম উত্তৰাখণ্ডত আছে, বদৰী ধাম বুলি কয়। সেইটো বদৰী ধাম এবাৰ ভগৱন্ত নৰনাৰায়ণ
তাত তপস্যা কৰিছিল। আৰু তপস্যা কৰোঁতে সূৰ্যৰ পোহৰটো ইমানেই জোৰে আহিছিল, আহি থাকোঁতে লক্ষ্মীয়ে মানে কি কৰিলে, বদৰী গছ হ'ল, বদৰী মানে বগৰী গছ যে, বগৰী গছ হৈ কিনি ভগৱন্তক ছায়া দি আছিল। সেইকাৰণে সেই স্থানটোৰ নাম হ'ল বদৰিকা আশ্ৰম। বুজি পাইছেনে? ইয়াৰ ৰহস্যটো সেইটোৱে। তাৰমানে ভগৱানৰ লক্ষ্মী পদ্মা, পদ্মা বুলি কয় ভগৱানৰ লক্ষ্মীক, আন এটা নাম পদ্মা। তো গতিকে সেই বদৰিকা আশ্ৰমত ব্যাসমুনিয়ে সৰ্বজানন্ত, তেওঁ ভাগৱত প্ৰমুখ্য কৰি 18 পুৰাণ ৰচনা কৰিছিল। ভাগৱত আগতো লিখিছিলে, আমি কৈছোঁ, সংক্ষিপ্তভাৱে আছিলে। আৰু তাত কিন্তু ভগৱন্তৰ জন্মলীলা ৰহস্য কথাটো তেওঁ লিখা নাছিল। সেইকাৰণে অষ্টাদশ পুৰাণ লিখাৰ পিছতো, ভাৰত পুৰাণ লিখাৰ পিছত, কাব্য লিখাৰ পিছতো তেওঁ উগুল থুগুল হৈ আছে। সেই সময়তে ব্ৰহ্মজ্ঞান চিন্তন্তে মনত নাহি সুখ, নজানন্ত কি হক মনত মিলৈ দুখ, অধুমুখে আছে বহি শুয়া নিশবদ, হেহি বেলা তৈতে আহি মিলিল নাৰদ। যাৰ গতি ৰোধ নহয় তাক নাৰদ বুলি কয়। নাৰদক ক'তো ৰখাব নোৱাৰে, চব জেগাত তেওঁ যাব, স্বৰ্গ মৰ্ত্য পাতাল। আৰু সনাতন ধৰ্মৰ মূল প্ৰচাৰক হৈছে নাৰদ। এতিয়া নাৰদৰ বিষয়ে বহুত মানুহে উল্টা পুল্টা গাই থাকে। নাৰদ এনেকৈ, এই মানুহটো বোলে স্বভাৱটো নাৰদৰ নিচিনা। নাৰদৰ বিষয়ে কিন্তু আমি উল্টা পুল্টা গাব নাপায়, কাৰণ নাৰদৰ কাৰণে গোটেই সনাতন ধৰ্মৰ সংস্কৃতিটো প্ৰচাৰ হৈছে। নাৰদৰ দুজন বৃদ্ধ শিষ্য আছিল। সেই বৃদ্ধ শিষ্য দুজন কোন কোন? এজন হৈছে ব্যাসমুনি আৰু আনজন হৈছে বাল্মীকি মুনি। আৰু নাৰদৰ দুজন বাল্য শিষ্য আছিল, এজন হৈছে কি? ধ্ৰুৱ, আৰু আনজন হৈছে ভক্ত প্ৰহ্লাদ। নাৰদক যদি কেনেবাকৈ আপুনি মই লগ পাই যাওঁ, তেনেহ'লে কৃষ্ণক পোৱাটো খাটাং হৈ যায়। অ' হৰি ৰাম, কৃষ্ণক পাবই আপুনি। আৰু সেইকাৰণে নাৰদ দৰ্শন মানে কৃষ্ণ দৰ্শন। ইয়াতে সেইকাৰণে নাৰদক লগ পালে, সেই হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম, প্ৰেমে দ্ৰবৈচিত ইয়াতি ৰোমাঞ্চ শৰীৰ, ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ। প্ৰেম ভক্তিৰ লক্ষণটো এইটো কাৰ আছে? নাৰদৰ আছে। এতিয়া আমাৰো কেতিয়াবা প্ৰেম ভক্তিৰ লক্ষণ দেখা পোৱা যায়। মানে সকলো সময়ত দেখা পোৱা নাযায় বাৰু। যেতিয়া কেনেবাকৈ গুৰু আসনৰ মানে ওচৰতে ধৰা পাৰি বহে, ঈশ্বৰক ভাই বোলা মুখেৰাম হৃদয় ধৰা ৰূপ, ঈশ্বৰৰ নাম গুণ মনত পেলাই পেলাই কেতিয়াবা চাব বাষ্প বাৰী পৰিপূৰ্ণ লোচনম, কেতিয়াবা নিজে নিজে চকু পানী আহেনে? আপোনালোকৰ আহে, আইসকলৰো আহে, নিজে নিজে আহিব। আৰু কেতিয়াবা ঈশ্বৰৰ কথা মনত পৰি গ'লে হাঁহিও উঠে, হয়নে বাৰু? সেইটোৱে হৈছে প্ৰেম ভক্তিৰ লক্ষণ। সেইকাৰণে উদ্ধৱক কৈছে, হে উদ্ধৱ, হে ৰাম প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ, হৰি হৰি বোলন্তে লুতক যাৰ শ্ৰৱে, মোৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈলা শীত, প্ৰেমে দ্ৰবৈচিত ইয়াতি গদ গদ বাণী, কতো হাসৈ কতো কান্দৈ মোক প্ৰিয় মানি, এই ৰাম লাজ এৰি গাৱৈ গীত নাচয় আনন্দত, জগত পবিত্ৰ কৰে হেহি হে ভকত। সেইজন ভকতে জগত পবিত্ৰ কৰিব বুলি কৈছে। গতিকে আপোনালোক জগত পবিত্ৰ কৰি আছে। আপোনালোক যেনেকৈ ভাগৱতৰ শোভাযাত্ৰা হয়, তেতিয়া আইসকলে এনেকুৱা ধৰণৰ ঈশ্বৰৰ নাম গাই গাই গৈ থাকে। আইসকলৰ যদি
পিন্ধা চাদৰটো কেনেবাকৈ মাটিত চুচৰিও যায়, ক'ব নোৱাৰে যে মোৰ মাটিত চাদৰটো চুচৰি গৈছে বুলি, ক'ব নোৱাৰা হৈ যায় মানে, হয়নে বাৰু? পিছত কোনোবা আই এগৰাকী কয়, অ' আই প্ৰভু আপোনাৰ চাদৰটো উঠাই লওক, অ' কৃষ্ণ কৃষ্ণ কৃষ্ণ, হয়নে? তেতিয়া উঠায়। তো সেইটো হৈছে প্ৰেম ভক্তি, এইটো ক'ব নোৱাৰে। তো গতিকে এই অৱস্থাটো কাৰ হৈ আছে? নাৰদৰ হৈছে। প্ৰেমে দ্ৰৱৈচিত ইয়াতি ৰোমাঞ্চ শৰীৰ, ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ, তুলন্ত যন্ত্ৰত মহাহৰিৰ চৰিত্ৰ, নাৰদক দেখি ব্যাস ঋষি হচকিত। নাৰদে দেখা পায়, অকস্মাতে নাৰদক দৰ্শন পায়, ব্যাস মুনিয়ে হচকিত হৈ গ'ল। আৰে কোন আহিলে? দেৱ ঋষি নাৰদ। নাৰদ আহি গ'ল। যেনেকৈ আমি ভকত এজনক দেখিলে, ভকত এজন যদি অকস্মাতে আমাৰ গৃহলৈ আহি যায়, আমি কেনেকুৱা অৱস্থাত হৈ যাওঁ? আমি লগে লগে কি কৰিম কি নকৰিম এনেকুৱা ভাৱনাটো আহি যায়, হয়নে প্ৰভু? ঠিক একেই অৱস্থাটো কাৰ হ'ল? বেদব্যাসৰ হ'ল। বেদব্যাসৰ অৰ্থটো হৈছে, বেদ মানে জ্ঞান, ব্যাস শব্দৰ অৰ্থ হৈছে বিস্তাৰ কৰা। গোটেই সংসাৰক বেদৰ যিটো মূল তত্ত্ব বা মূল জ্ঞানটো বিলাই দিয়াজনেই হৈছে বেদব্যাস। বেদব্যাসৰ আন এটা নাম হৈছে কৃষ্ণ দ্বৈপায়ন। তাৰমানে তেওঁ দ্বীপত জন্ম হৈছিলে, সেইকাৰণে তেওঁৰ নাম হৈছে কৃষ্ণ দ্বৈপায়ন। তেওঁ আপোনালোক জানে, বহুত কাহিনীও আছে বেদব্যাসৰ।